আজি আমি কৰিব বিচাৰিছোঁ বিশ্ববিদ্যালয়ৰ 2025 অন্তৰ্গত ভোকাল কোড লোকাল বিষয়টো আগত হাই স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰজেক্ট উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ প্ৰজেক্টৰ মূল বিষয়বস্তু হ'ল সাম্প্ৰতিক প্লাষ্টিক প্ৰদূষণৰ সহায়ত কেনেকৈ আমাৰ ক্ষুদ্ৰ প্ৰতিষ্ঠানে আমাৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰোঁ। আমি সাধাৰণতে পোৱা গছৰ পাতৰ পৰা কিছুমান বাচন বৰ্তন বনাই ঘৰত ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াৰ ফলত প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰোঁ। আৰু ইয়াৰ যিকোনো এটা পাত্ৰৰ পৰা আমি বাটি বাচন বনাই পানী খাব পাৰোঁ। ইয়াতে আমি এনেকৈ এটা পানী থলে খাব পাৰোঁ আৰু এতিয়া এটা ভাত থলে খাব পাৰোঁ, কিন্তু তাৰ ফলত কোনো প্লাষ্টিক প্ৰদূষণ ৰোধ হয়। যাৰ বাবে আমি বাচন বৰ্তনবিলাক গছৰ পাতৰ বাচন বৰ্তন ব্যৱহাৰ কৰিব লাগে আৰু এইবিলাক কৰিলে আমাৰ অসমত সেউজীয়া পৰিৱেশ ভাল হ'ব আৰু প্ৰদূষণ নহয়।